জগন্নাথ ৰথ যাত্ৰা হিন্দু ধৰ্মৰ বহু প্ৰাচীন আৰু ভব্য উৎসৱ। আপোনালোক সকলোৱে জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰাৰ বিষয়ে নিশ্চয় শুনিছে। উৰিষ্যাৰ পুৰীত জগন্নাথ মন্দিৰত এই উৎসৱ পালন কৰা হয় আৰু অতি প্ৰাচীন আৰু এই ভব্য উৎসৱ চাবলৈ দেশ বিদেশৰ বিভিন্ন দৰ্শনাৰ্থী আহি ভিৰ কৰেহি। আহক আজি উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰাৰ বিষয়ে কিছু আচৰিত আৰু ৰহস্যজনক কথাৰ বিষয়ে জানো। উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা প্ৰতি বছৰে আষাৰ মাহৰ শুক্ল দ্বিতীয়া তিথিৰ পৰা আৰম্ভ কৰা হয়। পৌৰাণিক মান্যতা অনুসৰি ভগৱান বিষ্ণুৱে উৰিষ্যাৰ জগন্নাথ পুৰীতেই জগন্নাথ ভগৱান হিচাপে নিবাস কৰিলে। কোৱা হয় যে মালৱা ৰাজ্যৰ ৰজা ইন্দ্ৰদুম্নই ভগৱান নীলমাধৱৰ দৰ্শন লাভ কৰাৰ পাছতেই জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিছিল। কোৱা হয় যে ভগৱান জগন্নাথ মহাপ্ৰভুৰ মূৰ্তি বনাই থকাৰ সময়ত ইন্দ্ৰদুম্ন ৰজাৰ পত্নী গুণ্ডিচাই জগন্নাথ মহাপ্ৰভুৰ অলৌকিক মূৰ্তিটো প্ৰথমে দেখা পাইছিল আৰু ৰাণী গুণ্ডিচাৰ অসীম ভক্তি আৰু প্ৰেম দেখি জগন্নাথ মহাপ্ৰভুৱে তেওঁক কথা দিছিল যে প্ৰতি বছৰে ৰথ যাত্ৰাৰ সময়ত তেওঁৰ ঘৰলৈ যাব আৰু 7 দিন তেওঁৰ ঘৰতেই বিশ্ৰাম কৰিব। আৰু এই ৰাণী গুণ্ডিচাকেই জগন্নাথ মহাপ্ৰভুৰ মাহীয়েক হিচাপে ধৰা হয় আৰু সেইবাবে ভগৱান মহাপ্ৰভু জগন্নাথ তেওঁৰ ভগ্নী সুভদ্ৰা আৰু তেওঁৰ ভাতৃ বলভদ্ৰক মাহীয়েকৰ ঘৰ অৰ্থাৎ গুণ্ডিচাৰ ঘৰ গুণ্ডিচা মন্দিৰলৈ ফুৰাবলৈ নিয়া হয় আৰু 7 দিন ধৰি জগন্নাথ মহাপ্ৰভু এই গুণ্ডিচা মন্দিৰতেই বিশ্ৰাম কৰে। আৰু এই ৰথ যাত্ৰা উৎসৱটো মুঠ 9 দিনৰ বাবে পালন কৰা হয়। 3খনকৈ নতুন ৰথ নিৰ্মাণ কৰা হয়। তাৰে প্ৰথমখন ৰথ হৈছে ভগৱান জগন্নাথ মহাপ্ৰভুৰ আৰু জগন্নাথ মহাপ্ৰভুৰ ৰথখনৰ নাম হৈছে নন্দী ঘোষ আৰু ইয়াত 16টা চকা থাকে। আৰু ইয়াৰ পাছত ভাতৃ বলভদ্ৰৰ ৰথখনৰ নামটো হৈছে তালধ্বজ আৰু ইয়াত 14টা চকা থাকে। আৰু ভগ্নী সুভদ্ৰাৰ ৰথখনৰ নাম হৈছে দৰ্পদলং আৰু ইয়াত 12টা চকা থাকে। 3খন ৰথ প্ৰতি বছৰে নতুনকৈ নিৰ্মাণ কৰা হয় আৰু এই ৰথকেইখন অতি নীতি নিয়মৰ মাজেৰে নিৰ্মাণ কৰা হয়। ৰথ বনাবলৈ এক বিশেষ ধৰণৰ পবিত্ৰ নিম গছৰ কাঠ ব্যৱহাৰ কৰা হয় আৰু এই ৰথ নিৰ্মাণ কৰোঁতে কোনো ধৰণৰ ধাতু বা গজাল আদি ব্যৱহাৰ কৰা নহয়। অতি পবিত্ৰভাৱে ৰীতি নীতিৰ মাজেৰে এই ৰথ 3খন নিৰ্মাণ কৰা হয়। কোৱা হয় যে ৰথ যাত্ৰাৰ সময়ত ৰথখন টানি নিয়া ৰছীকেইডাল ইমানেই বেছি পবিত্ৰ হয় যে কেৱল মাত্ৰ ৰছীকেইডাল স্পৰ্শ কৰাৰ লগে লগেই মানুহৰ সকলো ৰোগ ব্যাধি দূৰ হয় আৰু মুক্তি লাভ কৰে। আৰু সেইবাবে ৰথৰ ৰছীকেইডাল টানিবলৈ মানুহৰ হেতা ওপৰা লাগে। ৰথ যাত্ৰাৰ এই ভক্তি আৰু আধ্যাত্মিকতাৰ পৰিৱেশ সঁচাই বহু বেছি সুন্দৰ, ইয়াৰ তুলনা কৰিব নোৱাৰি। যেতিয়া জগন্নাথ মহাপ্ৰভু মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ যায় অৰ্থাৎ গুণ্ডিচা মন্দিৰলৈ 7 দিনৰ বাবে ফুৰিবলৈ যায়, তেতিয়া পিছফালে দেৱী লক্ষ্মীক এৰি থৈ যায় আৰু দেৱী লক্ষ্মী ইয়াৰ বাবে অভিমান কৰে আৰু পাছত গুণ্ডিচা মন্দিৰলৈ প্ৰভুক মনাবলৈ যায় আৰু এই পৰম্পৰাটোক হেৰা পঞ্চমী বুলি কোৱা হয়। আৰু ইয়াৰ উপৰিও ৰথ যাত্ৰা সমাপন হোৱাৰ আগমুহূৰ্তত দেৱতাসকলক এক বিশেষ ধৰণৰ মিঠা চৰ্বত আগবঢ়োৱা হয় আৰু লগতে ৰথৰ ওপৰতেই টেকেলি ভঙা হয়। বিশ্বাস কৰা হয় যে ৰথ যাত্ৰাৰ সময়ত ৰথৰ পাছফালে বিভিন্ন ধৰণৰ অদৃশ্য শক্তি বা দেৱতাসকলো লগত থাকে, সেইবাবে দেৱতাসকলক তৃপ্ত কৰা হয়। আৰু এই অনুষ্ঠানটোক তেওঁলোকৰ ভাষাত অধৰ্পণা বুলি কোৱা হয়। ৰথ যাত্ৰাৰ শেষত 3খন ৰথ পুনৰ খুলি পেলোৱা হয় আৰু পাছৰ বছৰ আকৌ নতুনকৈ নতুন নিম গছৰে নতুন ৰথ নিৰ্মাণ কৰা হয়। জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা উৎসৱ সমগ্ৰ হিন্দু ধৰ্ম তথা সমগ্ৰ ভাৰতৰে এক ভব্য উৎসৱ। জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰাৰ উৎসৱটোক পৃথিৱীৰ সকলোতকৈ ডাঙৰ আধ্যাত্মিক জুলুচ হিচাপে ধৰা হয়। এই উৎসৱত লাখ লাখ মানুহেৰে ৰাস্তা ভৰি পৰে আৰু ৰথখন হাজাৰ হাজাৰ মানুহে টানি নিয়ে। ৰথ যাত্ৰা কেৱল জগন্নাথ মহাপ্ৰভুৰে যাত্ৰা নহয়, ভক্তি, সমানতা, সেৱা আৰু মানৱতাৰ এক অদ্ভুত উৎসৱ। ৰথ যাত্ৰাৰ জৰিয়তে ভগৱান মহাপ্ৰভু জগন্নাথ ৰাস্তালৈ ওলাই আহে যাতে সকলো ভক্তই তেওঁৰ দৰ্শন লাভ কৰিব পাৰে।
কাৰণ তেওঁৰ বাবে সকলো সমান। গতিকে তেওঁ সকলোকেই দৰ্শন দিব বিচাৰে। সেইবাবেই প্ৰতি বছৰে তেওঁ মন্দিৰৰ ভিতৰৰ পৰা ৰথযাত্ৰাৰ জৰিয়তে বাহিৰলৈ ওলাই আহে আৰু সকলোকেই তেওঁ আশীৰ্বাদ দিয়ে। ঈশ্বৰৰ দুৱাৰ সকলোৰে বাবে খোলা থাকে। ঈশ্বৰ সকলোৰে বাবে সমান। মানৱতা, ভক্তি, বিশ্বাস আৰু আত্মসমৰ্পণৰ জৰিয়তেহে ঈশ্বৰক লাভ কৰিব পাৰি। জয় জগন্নাথ।